সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰী সন্ধানহীন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পিছদিনাৰ পৰা নিৰুদ্দেশ হৈ আছে মৰাণ ৰাণীপথৰ ইছাক হুছেইন নামৰ ব্যক্তিগৰাকীৰ কন্যা সন্তান হেনা খাতুন নামৰ ছাত্ৰীগৰাকী। শুক্ৰবাৰে পুৱা 10 বজাত ঘৰৰ পৰা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু লগৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ বুলি ওলাই গৈছিল। তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে লগত 1000 টকা আৰু আধাৰ কাৰ্ড লৈ যোৱা বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান লাভ নকৰাত মৰাণ আৰক্ষী থানাক অৱগত কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। প্ৰায় 10 বজাত আমাৰ ডাঙৰ দাদাৰ ইছাক হুছেইনৰ ছোৱালী হেনা খাতুন প্ৰায় 10 বজাত ঘৰৰ পৰা লগৰ ছোৱালী ঘৰলৈ গৈ মানে কালি তেখেতৰ ৰিজাল্ট দিলে 12 ছেকেণ্ড ডিভিজনত পাছ কৰিলে। আজি প্ৰায় 10 বজাত তেওঁ মানে ঘৰৰ পৰা ওলাই যায়, লগত আধাৰ কাৰ্ড আৰু 1000 টকা লৈ যায়। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় যাওঁ বুলি কৈ ওলাই গৈ আৰু এই লগৰ ছোৱালী ঘৰলৈ যায় বুলি ক'লে। প্ৰায় 12 বজাৰ দিনৰ 12-1 বজালৈকে অহা নাই। মাক বাপেকৰ চিন্তা। তাৰপিছত আমাৰ ডাঙৰ দাদা মৰাণ থানালৈ গৈ মানে এজাহাৰ এখন মানে জনাই দিছিলে, ক'লে প্ৰায় এতিয়া 9:30 মান বাজিছে, এতিয়ালৈকে অহা নাই। সেইকাৰণে আমি এই মানে অনেক দিনৰ প্ৰায় 2টা বজাতো দাদা ডিব্ৰুগড়লৈ গৈছিলে বিচাৰিবৰ কাৰণে টাউনত। আৰু এতিয়াও থানাৰ পৰা ফোন আহিছিলে, তেখেতে ডাঙৰ দাদা ইছাক হুছেইন তেওঁ ৰাজমাইলৈ গৈছে আৰু বৌ গৈছে। প্ৰায় হেনা খাতুনক এতিয়ালৈকে আমি অনেক বিচাৰিছোঁ, অনেক বিচাৰ খোচাৰ কাৰণেও পোৱা নাই। গতিকে মৰাণ আৰক্ষী বিষয়াক আমি সৰল প্ৰাৰ্থনা আহ্বান জনাইছোঁ আৰু সৰল প্ৰাৰ্থনা কৰিছোঁ যে হেনা খাতুন ছোৱালীজনীক সোনকালে বিচাৰি ওলাই দিব প্ৰাৰ্থনা জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133। আন এটি নম্বৰ হৈছে 9707 96 7285।